নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ মে' মাহৰ বাবে কুম্ভ ৰাশিৰ ৰাশিফল। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কেৰিয়াৰ ক্ষেত্ৰত মাহটোত মিশ্ৰিত ফল লাভ কৰিব। চাকৰি কৰি থকাসকলে নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়াটো উচিত হ'ব। অপ্ৰয়োজনীয় কথা বতৰাত আপুনি পাৰিলে সহযোগ নকৰিব। অৱশ্যে আপোনাৰ সহকৰ্মী আপোনাৰ প্ৰতি সহযোগিতাৰ ভাৱ থাকিব আৰু সকলো ক্ষেত্ৰতে আপোনাক সহায় আগবঢ়াব। কঠোৰ পৰিশ্ৰমৰ বলত আপুনি কৰ্মস্থানত আপোনাৰ অস্তিত্বক বজাই ৰাখিব পাৰিব। ব্যৱসায়ী জাতক জাতিকাসকলৰ বাবে মাহটো শুভ। চৰকাৰৰ তৰফৰ পৰা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু বিশেষ কাম আপুনি লাভ কৰিব পাৰে। আৰ্থিক দিশত যদি ক'বলৈ যাওঁ তেতিয়াহ'লে মাহটো আপোনাৰ ভালেই যাব। মাহটো আপুনি ঘৰৰ বাবে বা ঘৰৰ সা সঁজুলি বা ডেক'ৰেশ্যন আদিৰ বাবে আপুনি খৰচ কৰিব পাৰে। দ্বিতীয় ভাৱত ৰাহুৰ উপস্থিতিৰ বাবে ধন সঞ্চয়ৰ ক্ষেত্ৰত আপোনাৰ কিছু সমস্যাই দেখা দিব পাৰে। গতিকে খৰচৰ ক্ষেত্ৰত অলপ সাৱধান হোৱা উচিত হ'ব। আপোনাৰ মাহৰ শেষৰ ফালে ধনৰ আগমন হ'ব পাৰে। বৃহস্পতিৰ কৃপাত আপোনাৰ সম্পত্তি লাভো হ'ব। শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাসকলৰ বাবে মাহটো শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত মাহটো আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। শনিদেৱে কুম্ভ ৰাশিত উপস্থিত থকাৰ বাবে পুৰণা বেমাৰ কিছু পৰিমাণে কমি অহা আপুনি পৰিলক্ষিত কৰিব। স্বাস্থ্য ক্ৰমাৎ উন্নতিৰ দিশলৈ যাব। ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনাৰ বৃদ্ধি হ'ব, যাৰ বাবে সৰু সুৰা বেমাৰৰ পৰা আপুনি হাত সাৰি থাকিব পাৰিব। অৱশ্যে ৰাহুৰ প্ৰভাৱৰ বাবে খোৱা বোৱাৰ প্ৰতি আপোনাৰ অৱহেলা ভাৱ আহিব পাৰে আৰু ইয়াৰ পৰা আপোনাৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে অলপ খোৱা বোৱাৰ ক্ষেত্ৰত আপুনি সাৱধান হৈ চলিব পাৰিলে মাহটো আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভালদৰে পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত মাহটো সকলো সুচাৰুৰূপে চলি থাকিব। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত কোনো ধৰণৰ তেনেকুৱা বাধা দেখিবলৈ পোৱা নাই। বিবাহিতসকলৰ বাবে মাহটো শুভ। এজন বা এগৰাকী আদৰ্শ জীৱনসংগী ৰূপে সকলো কামতে যদি আপুনি অংশ লয় তেতিয়াহ'লে মাহটো আপোনাৰ ভালদৰে পাৰ হ'ব।